15-20 দিন ধৰি এটা বাঘৰ আতংক আমাৰ জেঙনিত শুনা পাই আছোঁ আৰু মোবাইলতো টিভিটো দেখা পাইছোঁ। আমাৰ বন বিভাগ ব্যৰ্থ বুলি মই নকওঁ। বন বিভাগ এটা কাৰণত ভাল, মাতাউৰিৰ ওপৰত দুজন নিৰীহ যুৱক উঠাৰ কাৰণে গুলীয়াই হত্যা কৰিব পাৰিছে, অথচ এই বাঘখনে বিভিন্ন ধৰণে মানুহৰ ক্ষতি সাধন কৰি আছে। বন বিভাগ ইমানেই ব্যৰ্থ নেকি? বন বিভাগৰ হাতত এনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই নেকি যে এই বাঘখন আজি 20 দিনৰ ভিতৰত বাঘখন কৰায়ত্ব কৰি ইয়াৰ পৰা লৈ যাব পৰা এনেকুৱা কোনো ব্যৱস্থা নাই নেকি? মোৰ এটা মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ এটা আহ্বান যে আমাৰ দুখীয়া ৰাইজ এতিয়া পথাৰত যাব নোৱাৰা হৈছে। পথাৰত কঠীয়া দিয়াৰ টাইম, এই কঠীয়া দিয়াৰ টাইমত ওলালেই হয়তো পিছফালৰ পৰা আহি আক্ৰমণ কৰে। সেই আক্ৰমণৰ পৰা কেনেকৈ হাত খাব পাৰি, আৰু বন বিভাগ যিহেতু বন বিভাগৰ বহুত চৰ্চা আৰু বহুত নিউজ শুনা পাইছোঁ, বন বিভাগখন আৰু সক্ষমতা বনাব লাগে। যিহেতু এটা বাঘৰ লগত আজি 20 দিন ধৰি যুঁজি নোৱাৰিছে, তেনেহ'লে কালিৰ দিনত যদি জংঘলৰ পৰা 10খনমান বাঘ ওলাই আহে, মইতো দেখোঁ বন বিভাগে একোই কৰিব নোৱাৰিব, চব মানুহ খাই দিব। কাজে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা কথা, বন বিভাগটো কাৰ হাতত আছে তেওঁৰ হাতৰ পৰা আনি তেওঁ নিজে পৰিচালনা কৰক, আৰু আমাৰ যিবিলাক বনকৰ্মী আছে তেওঁলোকক আৰু ভালকৈ ট্ৰেইনিং কৰক। নহ'লে এইবিলাক বনকৰ্মী দি পেলাই যে আপোনাৰ পাব্লিকে ৰক্ষা পাব, মই এনেকুৱা কোনো ব্যৱস্থা দেখা নাই। তেওঁলোকে পাৰিব, যদি আজি মাথাউৰিৰ ওপৰেদি মানুহ এটা খোজকাঢ়ি সন্ধিয়া গৈ আছে গুলিয়াই দিব পাৰিব। এইটো কিন্তু তেওঁলোকে ভালকৈ শিকি লৈছে। বাকী একদম ব্যৰ্থ, এই বন বিভাগ একেবাৰে ব্যৰ্থ। কালিৰ দিনত যদি আমাৰ ফৰেষ্টত দুটামান গড় আহে, এই গড়কেইটা সুৰক্ষা দিবৰ কাৰণে তেওঁলোকৰ হাতত তেওঁলোকৰ কোনো ব্যৱস্থা নাই। তেওঁলোক নিজেই ওচৰলৈ নাযায়। তেওঁলোকে আজি কিমান দিন ধৰি এই বাঘখন এনেকৈ আপোনাৰ জনবসতি অঞ্চলত আহি পেলাই এনেকৈ তাছ কৰি আছে, সন্ত্ৰাস সৃষ্টি কৰি আছে। তাৰপিছতো কিন্তু তেওঁলোকে কোনো ব্যৱস্থা কৰিব পৰা নাই। ট্ৰেংকুলাইজাৰ এজন আনিছে, তেওঁ কেনেকুৱা ট্ৰেংকুলাইজ কৰিছে, বাঘখন ট্ৰেংকুলাইজ কৰাৰ পিছতো বেহুচ হোৱা দেখা নাই। জাষ্ট খালি এটা ভৰি হয়তো অলপ লেঙেৰা নিচিনা হৈছে। কাজেই ভাল এক্সপাৰ্ট ট্ৰেংকুলাইজাৰ মেন এজন আনি বা কিবা ব্যৱস্থা কৰি যিকোনো প্ৰকাৰে হওক একে অতি সোনকালে এদিনৰ ভিতৰতে এই বাঘখন ইয়াৰ পৰা আঁতৰাই লৈ যাওক, আৰু নহ'লে অন্যথা আমাৰ ৰাইজে আমি ব্যাপক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।